আৰু 5 নৱেম্বৰত কাৰ মৃত্যুবাৰ্ষিকী আপোনালোকে জানেনে? নিশ্চয় জানে আপোনালোকে। 5 নৱেম্বৰত হৈছে আমাৰ সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ স্বাগতম সুধা তীৰ্থলৈ। এইটোৱে সেইটো প্ৰতিমূৰ্তি আমাৰ চি এম ছাৰ আহিব আৰু সিদিনা এই প্ৰতিমূৰ্তিটো মুকলি কৰিব। হেল্ল' ভাই উনিকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকুমুন ভাই। আজি হ'ল 1 তাৰিখ আৰু 5 তাৰিখে আমাৰ কাৰ মৃত্যুবাৰ্ষিকী জানেনে? 5 তাৰিখে হ'ল ভূপেন মামাৰ মৃত্যুবাৰ্ষিকী। আৰু সিদিনা আমাৰ পাটাচাৰকুছিত এটা বৃহৎ কাম কৰি আছে আমাৰ প্ৰাগজ্যোতিষ ক্লাবে। বৃহৎ এটা মূৰ্তি উদ্বোধন হ'ব আৰু সেই মূৰ্তিটো চাবৰ কাৰণে সকলোৱে আহিব বুলি আশা ৰাখিল। সকলোক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত লিখা আছে স্বাগতম সুধা তীৰ্থলৈ পাটাচাৰ ক্লাব পাটাচাৰকুছি। মই আপোনালোকে দেখাই দিলোঁ। আৰু এইটো হৈছে আমাৰ মেইন হাইৱে, এইটো পুলিচ পইণ্ট আৰু পুলিচ পইণ্টৰ কাষতে আছে মোৰ পিছভাগে দেখা পাইছেনে এইটো ভূপেন মামাৰ প্ৰতিমূৰ্তি। যে এই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটোনো আৰু ক'ত আছে? পাটাচাৰকুছি পুলিচ পইণ্টৰ কাষতে আছে এইটো প্ৰতিমূৰ্তি দেখা পাইছেনে? কাষত পুলিচ পইণ্ট আছে আৰু পুলিচ পইণ্টৰ কাষতে এই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটো আছে আৰু ব্ৰঞ্জেৰে নিৰ্মিত কৰা হৈছে এই প্ৰতিমূৰ্তিটো। এই প্ৰতিমূৰ্তিটো সকলো কাম কাজ কৰিছে আমাৰ পাটাচাৰকুছিৰ প্ৰাগজ্যোতিষ ক্লাবে, দেখা পাইছেনে? আৰু সিদিনা ৰাসো আছে, গতিকে আপোনালোকে ৰাস চাব আহিব। ৰাস চোৱাৰ লগতে এই প্ৰতিমূৰ্তিটো এবাৰ চাই যাব। আবেলি অৰ্থাৎ 3মান বজাত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটো মুকলি কৰিব আহিব আমাৰ চি এম ছাৰ, যাক আমি সকলোৱে মামা বুলি কওঁ। নে এইটো ৰাস্তা আপোনাৰ এতিয়া ৰাস্তাদি মই খোজকাঢ়ি গৈ আছোঁ। খোজকাঢ়ি গৈ তাৰে কিছু আগত থানা আছে আমাৰ পাটাচাৰকুছিৰ আৰক্ষী থানাখন আছে আৰু তাৰে কাষতে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটো বনাই থকা হৈছে, বনোৱা হৈছে, দেখা পাইছেনে? এইটো প্ৰতিমূৰ্তি বৰ্তমান কাপোৰেৰে ঢাকি থোৱা আছে, দেখা পাইছেনে? এইটো প্ৰতিমূৰ্তিটো আৰু সৰু সৰু একদম কিছুমান দুটা এটা কাম আছে বাৰু, যিহেতু 5 তাৰিখে আহিবয়ে আমাৰ চি এম ছাৰ, গতিকে তাৰ কাৰণে কিছুমান কামো কৰি থকা হৈছে ইয়াতে। আৰু এইখন গেটখন বনাই থকা হৈছে, দেখা পাইছেনে? এইটো প্ৰতিমূৰ্তি আপোনালোকক মই দেখাই দিলোঁ দূৰৰ পৰাই। আজি হ'ল 1 নৱেম্বৰ আৰু 5 নৱেম্বৰত কাৰ মৃত্যুবাৰ্ষিকী আপোনালোকে জানেনে? নিশ্চয় জানে আপোনালোকে। 5 নৱেম্বৰত হৈছে আমাৰ সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যুবাৰ্ষিকী। আৰু সেই মৃত্যুবাৰ্ষিকীতে আমাৰ পাটাচাৰকুছিত প্ৰাগজ্যোতিষ ক্লাবে প্ৰায় 1,30,00,000 টকাৰে এটা ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে, প্ৰতিমূৰ্তি বনাইছে। মোৰ পিছভাগে দেখা পাইছেনে? এইটো প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো আৰু 5 নৱেম্বৰ তাৰিখে অৰ্থাৎ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ দিনা আমাৰ চি এম ছাৰ আহিব আৰু সিদিনা এই প্ৰতিমূৰ্তিটো মুকলি কৰিব। আপোনালোকক মই আজি দেখাই দিম, আপোনালোকে চাই থাকিব। দেখা পাইছেনে মোৰ পিছভাগে এইটো প্ৰতিমূৰ্তি? এইটোৱে সেইটো প্ৰতিমূৰ্তি বৰ্তমান কাপোৰেৰে ঢাকি থোৱা আছে আৰু ইয়াৰ সকলো কাম কাজ সুন্দৰকৈ সুকলমে হৈ গৈছে। এইবিলাক লাইটিং চাইটিং যিবিলাক আছে কাৰুকাৰ্য সকলোবিলাক কাৰ্য সম্পূৰ্ণ হৈছে, মাত্ৰ মুকলি হ'বৰ কাৰণে বাকী আছে। এয়া দেখা পাইছেনে? এয়া বৰ্তমান তালা মাৰি থোৱা আছে। এইটো প্ৰতিমূৰ্তি প্ৰায় 1,30,00,000 টকাৰে এই প্ৰতিমূৰ্তিটো ব্যয় কৰা হৈছে, এই প্ৰতিমূৰ্তিটো বনোৱা হৈছে, দেখা পাইছেনে? এইটো প্ৰতিমূৰ্তি আপোনালোকক দেখাই দিলোঁ। আৰু 5 নৱেম্বৰ তাৰিখে সকলোৱে আহিব বুলি আশা থাকিল আৰু সিদিনা চি এম ছাৰ আহিব আৰু সকলো মানুহ আহিব ইয়াতে, দেখা পাইছেনে? এইটো প্ৰতিমূৰ্তি কি সুন্দৰকৈ সুসজ্জিত কৰিছে। আৰু প্ৰাগজ্যোতিষ ক্লাবে আৰু এটা সুন্দৰ কাম কৰিছে যে পাটাচাৰকুছিত আমাৰ জিৰণি চৰাৰ অভাৱ আছিল আৰু পাটাচাৰকুছিত এই জিৰণি চৰাটো প্ৰাগজ্যোতিষ ক্লাবে বনাই দিছে, দেখা পাইছেনে? ইয়াত লেখাই আছে প্ৰাগজ্যোতিষ জিৰণি চৰা, প্ৰাগজ্যোতিষ ক্লাব পাটাচাৰকুছি, দেখা পাইছেনে? এইটো জিৰণি চৰা বনাই দিছে। আমি এতিয়া ভিতৰলৈকে সোমাই যাম, দেখা পাইছেনে? এইটো জিৰণি চৰা, ইয়াত বহাৰ কাৰণে খুব ব্যৱস্থা কৰি দিয়া হৈছে, দেখা পাইছেনে? এইটো জিৰণি চৰাটো আপোনালোকক এবাৰ দেখাই দিলোঁ। এইটো দেখা পাইছেনে? এইটো পাটাচাৰকুছিত প্ৰাগজ্যোতিষ ক্লাবে বনাই দিছে এইটো জিৰণি চৰা। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা। আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ সামৰিছোঁ, বাই বাই, লাভ ইউ।